কারণ বিহারত যদি বিধানসভা নির্বাচন হব পারে অন্য অন্য রাজ্যত যদি নির্বাচন হব পারে রাজ্যৰ অন্তৰ্গত বিটিসি এটা সৰু কাউন্সিলত নিৰ্বাচন হ'ব কিয় নোৱাৰে আমি চৰকাৰক প্ৰশ্ন কৰিছোঁ আৰু এই প্ৰশ্ন কৰিছোঁ অসমৰ মাননীয় বিত্তমন্ত্ৰী মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নমস্কাৰ তো যোৱা কেইদিন পিছৰ পৰা আমি দেখিবলৈ পাইছোঁ যে বিটিসি অঞ্চলত যি নিৰ্বাচনী প্ৰচাৰ মাধ্যমত আমি দেখিবলৈ পাইছোঁ যে নিৰ্বাচনী চলি আছে কিন্তু নিৰ্বাচন আয়োগক অসমৰ স্বাস্থ্য বিভাগৰ মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰ্বাচন আয়োগক তেওঁ যি পত্ৰ প্ৰেৰণ কৰিছিল যে বিটিসি নিৰ্বাচন এইবেলি বিটিসি নিৰ্বাচন অলপ পিছুৱাই দিব লাগে কৈ মই নিৰ্বাচন আয়োগক আমি ৰাইজৰ ফালৰ পৰা আহ্বান জনাইছোঁ যে বিটিসিত যেতিয়া ৰাজ্যপালৰ শাসন দিছিল এই ৰাজ্যপালৰ শাসনত বিটিসি অঞ্চল এবছৰ পিছুৱাই গ'ল গতিকে নিৰ্বাচন আয়োগে প্ৰতিটো সাব ডিভিশ্যনত আপোনালোকে জিলা সমিতিৰ 4টা যিটো ডিষ্ট্ৰিক্ট আছে 4টা ডিষ্ট্ৰিক্টত আপোনালোকে মানুহ ডিচিক লগত লৈ মিটিং কৰি যাতে পূৰ্ণাংগ গতিত যাতে বিটিসি নিৰ্বাচন হয় কাৰণ এই কাৰণে আমি আহ্বান জনাইছোঁ ৰাইজৰ পৰা যে বিটিসি নিৰ্বাচন অকল পিছুৱাই দিলে নহ'ব কাৰণ এইবেলি বিটিসি নিৰ্বাচনত যি ৰাজ্যপাল শাসন হৈছিল এই ৰাজ্যপাল শাসনৰ ওপৰত আমি বিটিসি ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগাইছিল কিন্তু কিছুমান সমস্যা আমি ৰাজ্যপাল মহোদয়ক আমি অৱগত কৰাইছিলোঁ কিন্তু ৰাজ্যপাল মহোদয়ে আমাৰ যিখিনি সমস্যা এই সমস্যাবোৰ গুৰুত্ব দিয়া নাছিলে গতিকে নিৰ্বাচন আয়োগক তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে বিটিসি নিৰ্বাচন পাতিব লাগে কাৰণ উপযুক্তভাৱে আপোনালোকে যদি নিৰ্বাচন আয়োগৰ যিখিনি নিয়ম নীতিৰে যদি এইখন নিৰ্বাচন পাতিবলৈ আপোনালোকে পাতে তো নিৰ্বাচন হ'ব কিন্তু কিছুমানে ফুলজাৰি মাৰি আছে যে নিৰ্বাচন পাতিলে বিটিসি অঞ্চলত কৰোনাৰ যি ভয়াৱহতা বৃদ্ধি পাব গতিকে আমি আহ্বান জনাইছোঁ যে কৰোনাৰ যি নিয়ম নীতিৰ মাজৰে আপোনালোকে নিৰ্বাচন পাতক এই নিৰ্বাচনত পাতাৰ পিছত কাৰণ আজি বিটিসি অঞ্চলত সৰু এটা 4টা ডিষ্ট্ৰিক্ট লৈ যি বিটিসি হৈছে এই নিৰ্বাচনত যাতে হেমাহি নকৰি নিৰ্বাচন আয়োগে যাতে নিৰ্বাচন পতাৰ কাৰণে ব্যৱস্থা কৰে কাৰণ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আমি দেখিবলৈ পাইছোঁ যে বিহাৰৰ বিধানসভা নিৰ্বাচন আহি আছে তাৰে কাৰণ বিহাৰত যদি বিধানসভা নিৰ্বাচন হ'ব পাৰে অন্য অন্য ৰাজ্যত যদি নিৰ্বাচন হ'ব পাৰে ৰাজ্যৰ অন্তৰ্গত বিটিসি এটা সৰু কাউন্সিলত নিৰ্বাচন হ'ব কিয় নোৱাৰে আমি চৰকাৰক প্ৰশ্ন কৰিছোঁ আৰু এই প্ৰশ্ন কৰিছোঁ অসমৰ মাননীয় বিত্তমন্ত্ৰী মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ যে বেলেগ ষ্টেটত যদি বিহাৰত নিৰ্বাচন হ'ব পাৰে বিটিসি অঞ্চলত বিটিসি নিৰ্বাচন হ'বলৈ কিয় নোৱাৰে গতিকে আপোনালোকে নিৰ্বাচন পাতাৰ কাৰণে ব্যৱস্থা কৰক ৰাইজে যিমানবোৰ কিছুমান আজি বিটিসি অঞ্চলত শাসন যিধৰণ হ'ব লাগিছিল কিন্তু শাসনত চৰকাৰৰ পৰা মানুহে বঞ্চিত হৈ আছে গতিকে মই পুনৰবাৰ বিটিসিৰ এজন সচেতন যুৱক হিচাপে শিক্ষিত যুৱক হিচাপে মই নিৰ্বাচন আয়োগক কাতৰভাৱে আবেদন জনাইছোঁ যে বিটিসি অঞ্চলত অতি শীঘ্ৰে এমাহৰ ভিতৰত যাতে নিৰ্বাচন পাতে তাৰ বাবে নিৰ্বাচন আয়োগক মই আহ্বান জনাইছোঁ পিছুৱাৰ আঁৰত কোনো ৰাজনৈতিক ষড়যন্ত্ৰ থাকিব পাৰে নেকি আজি যা বিটিসি নিৰ্বাচনত কিছুমানে যেতিয়া প্ৰথম অৱস্থাত কিছুমানে কৈছিল ৰাজ্যপালৰ শাসন লাগে কিন্তু কিছুমান একাংশই ৰাজনৈতিক দলৰ নেতা কৈ আছে যে বিটিসি নিৰ্বাচনৰ পিছুৱাই দিয়া হাতত ইয়াতে BPF দলৰ ষড়যন্ত্ৰ আছে গতিকে মই আহ্বান জনাইছোঁ যে যিসকল ব্যক্তি আপোনালোকে এই কথাখিনি কৈছে গতিকে এই কথাখনৰ কোনো সত্যতা নাই নিৰ্বাচন পিছুৱাই দিয়াৰ ক্ষেত্ৰত আমাৰ BPF দলৰ কোনো নাই কাৰণ হাগ্ৰাম মহৰী ডাঙৰীয়া সদায় BPF দলে সদায় বিটিসিৰ ৰাইজৰ কাৰণে বিটিসিৰ উন্নতিৰ কাৰণে তেওঁ আগবাঢ়ি গৈ আছে গতিকে হাগ্ৰাম মহৰী ডাঙৰীয়া কোনো ইয়াতে ষড়যন্ত্ৰ নাই ইয়াতে বেলেগৰ ষড়যন্ত্ৰ থাকিব পাৰে বিটিসিৰ মুৰব্বী আমাৰ হাগ্ৰাম মহৰী ডাঙৰীয়া তেখেতৰ স্পষ্ট ভূমিকা যে বিটিসি অঞ্চলত অতি শীঘ্ৰে নিৰ্বাচন পাতিব লাগে বিৰোধীয়ে যিমানে কৈ আছে যে বিটিসি অঞ্চলত হাগ্ৰাম মহৰী ডাঙৰীয়া নিৰ্বাচন পিছুৱাই দিয়াৰ কাৰণে ষড়যন্ত্ৰ আছে গতিকে যিসকলে কৈ আছে তেওঁলোকৰ ষড়যন্ত্ৰৰ কথা কৈ আছে তেওঁলোকৰ যুক্তি একবাৰ কমপ্লিট ভুৱা BPF জিন্দাবাদ হাগ্ৰাম মহৰী জিন্দাবাদ হাগ্ৰাম মহৰী লং লিভ হাগ্ৰাম মহৰী জিন্দাবাদ BPF জিন্দাবাদ ধনঞ্জয় বসুমতাৰী জিন্দাবাদ BPF লং লিভ হাগ্ৰাম মহৰী লং লিভ ধনঞ্জয় বসুমতাৰী জিন্দাবাদ BPF জিন্দাবাদ হাগ্ৰাম মহৰী জিন্দাবাদ বিজেপি চক্ৰান্ত নচলিব বিজেপি চৰকাৰৰ চক্ৰান্ত নচলিব